মই এটাই কথা ক'ম, নিৰ্বাচনলৈকে বহুত দিন আছে। অহংকাৰ কৰিও লাভ নাই, কিন্তু আত্মবিশ্বাস থাকিব লাগে। মোৰ এটা প্ৰচণ্ড আত্মবিশ্বাস আছে যে যোৱাবাৰতকৈ এইবাৰ বিজেপিয়ে আৰু বেছি ভালকৈ জিকিব। কিন্তু ভোটটোতো মানুহে দিব, গতিকে ইয়াত অহংকাৰৰ স্থান নাই। আত্মবিশ্বাস থাকিব লাগে ৰাজনীতি কৰা মানুহৰ, কিন্তু পৰিশ্ৰম আৰু কষ্টও থাকিব লাগে। গোটেইবিলাক লগ লাগিলে ৰিজাল্টটো হ'বগৈ। এইবাৰ পণটো একেবাৰে স্বাৰ্থপৰ পণ যে ইলেকশ্যনত বিজেপি জিকিব লাগে, গতিকে এইবাৰ পণটো একেবাৰে স্বাৰ্থপৰ হয়। আৰু অহা বিহুৰ আগতে নিশ্চয় ইলেকশ্যন হ'ব, গতিকে এইকেইটা দিন ইলেকশ্যনৰ বাদে বেলেগ কথা চিন্তা কৰা নাই। চব মই এইটোৱে বিচাৰোঁ যে বহুত বেছি প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে। আৰু তাৰপিছত বয়সো লাহেকৈ 60 পাৰ হ'ব, যি হ'ব হ'ব আৰু।